বিটিআৰত শান্তি সম্প্ৰীতি আৰু ঐক্যতা বজাই ৰখাৰ উদ্দেশ্যে চিৰাঙৰ বিজনীত বুধবাৰে সন্ধিয়া UPPLৰ বিশাল টৰ্চ ৰেলী উলিওৱা হয়। বিজনী জিলা UPPLৰ উদ্যোগত উলিওৱা এই শোভাযাত্ৰাটো উদ্বোধন কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে। উদ্বোধনী অনুষ্ঠানত বিটিআৰৰ আন এগৰাকী কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ ৰাজনৈতিক সচিব তথা পাৰিষদ মাধৱ চেত্ৰী, বিজনী জিলা UPPLৰ সভাপতি ফণীন বড়ো, বিজনী পৌৰসভাৰ সভাপতি গুণেশ্বৰ গয়াৰী সহ অন্যান্য নেতৃবৃন্দ উপস্থিত থাকে। বড়ো, কোচ ৰাজবংশী, আদিবাসী, হাজং, বাঙালী আদিকে ধৰি বিটিআৰত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। বিজনী জিলা UPPLৰ কাৰ্যালয় প্ৰাংগণৰ পৰা উলিওৱা এই শোভাযাত্ৰাত ৰাইজে নিজৰ নিজৰ মোবাইলৰ ফ্লেছ লাইট জ্বলাই বিজনী চহৰৰ মাজেৰে গৈ বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত সমাপ্ত হয়। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। সকলোকে অনুৰোধ যাতে লাইনত আহে। সমন্বয় যাত্ৰা নাই, এইটো প্ৰত্যাহ্বান নহয়, এইটো আমাৰ দলীয় এটা এজেণ্ডা। আমি যোৱা 4.5 বছৰ অতিক্ৰম কৰাৰ পিছত UPPL মডেলৰ যি ৰাজনীতি আমি আৰম্ভ কৰিছোঁ, তো UPPL মডেলৰ পলিটিক্স আৰম্ভ কৰাৰ সময়ত চৰকাৰেও আজি UPPL মডেলত আমি আৰম্ভ কৰিছোঁ। UPPL এটা শান্তি বিচাৰিছে। আজি এই শান্তিটো বিচাৰি বিটিআৰ ৰেকৰ্ড হোৱাৰ পিছত জাতি জনগোষ্ঠীৰ মাজত যে এটা সমন্বয় গঢ়ি তোলাৰ কাৰণে আজি আমি সফল হৈছোঁ। গতিকে এইবুলিও 2025 যে নিৰ্বাচন আহিছে, ছেপ্টেম্বৰ মাহত আমাৰ কাউন্সিলৰ নিৰ্বাচনটো হ'ব। গতিকে শান্তি সম্প্ৰীতি অটুট ৰাখি সকলোৱে সুন্দৰভাৱে এই নিৰ্বাচনটো এনজয় হিচাপে আমি গ্ৰহণ কৰিব লাগিব। আৰু বিটিআৰক আগুৱাই লৈ যোৱাৰ কাৰণে বিটিআৰৰ 35 লক্ষ মানুহ আৰু 26টা জনগোষ্ঠীক একত্ৰিত কৰি সকলোৰে মাজত এটা ভাতৃত্ব প্ৰেম ভাৱটো সকলোৰ মাজত জগাই এটা সুন্দৰভাৱে বিটিআৰক আগুৱাই লৈ যোৱাৰ কাৰণে যে এটা আমাৰ ডিজাইন, তো এই ডিজাইনটো আগত ৰাখি আজি আমি যোৱা কেইদিনমান আগত আমি গোছেগাঁও টাউনত আমি এই পিচ ৰেলীটো কৰিছোঁ। আৰু আজিও এই বিজনী চহৰৰ মাজমজিয়াত আমি ৰাইজক সম্বোধন কৰি ইয়াত থকা জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোকে লৈ এটি পিচ ৰেলী শান্তি আৰু সমন্বয়ৰ ৰেলীটো আমি ইয়াৰ পৰা আৰম্ভ কৰিম। আৰু এই শান্তি আৰু সমন্বয়ৰ যে এজেণ্ডাটো, এই এজেণ্ডাটো আগত ৰাখিয়ে এই নিৰ্বাচনত আমি আগুৱাই আছোঁ। আমি ভাবোঁ বিটিআৰৰ সমূহ জনগোষ্ঠীয়ে আজিৰ দিনত বিটিআৰৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াক আস্থাত লৈছে, তেখেতক সমৰ্থন দিছে। আৰু অহা দিনতো তেখেতৰ লগত থাকি এই সুন্দৰ বিটিআৰ নিৰ্মাণ কৰাৰ কাৰণে, সম্প্ৰীতিৰ বিটিআৰ গঢ়ি তোলাৰ কাৰণে, প্ৰগতিৰ বিটিআৰ হিচাপে বা বিটিআৰত পাৰ্মানেণ্ট এটা পিচটো যি আজি আমি আনিবলৈ সক্ষম হ'লোঁ। আৰু এইটো ভৱিষ্যতলৈকে এনেকৈ ৰখাৰ কাৰণে আমাক সমৰ্থন দিব। আৰু চৰকাৰ হিচাপে আমাৰ যি দায়িত্বটো আছে, বিটিআৰ কাউন্সিলৰ এজন নেতৃত্ব হিচাপে আমাৰ বিটিআৰ প্ৰধানে যি ধৰণে কাম কৰি আছে, এইটো আগন্তুক দিনক এনেকৈ ৰাইজৰ সেৱা কৰি যাব পাৰিম। আৰু ৰাইজৰ লগত থাকি ৰাইজৰ কাম কৰি জনগোষ্ঠীসকলৰ সমস্যাবিলাক সমাধান কৰি এই এৰিয়াক আগুৱাই লৈ যাব পাৰিম। তাৰ কাৰণে আমি কাম কৰাৰ উদ্দেশ্যটো আগত ৰাখি শান্তিৰ উদ্দেশ্যটো লৈহে বিশেষকৈ এই ৰেলীটো আমি আৰম্ভ কৰিছোঁ। সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ UPPL দলে তাহানি 2020 চনৰ 15 ডিচেম্বৰ দিনাখন যেতিয়া আমি চৰকাৰ গঠন কৰিছোঁ, তাৰ আগতে আমি BTC থকা 35,84,000 জনসাধাৰণক, সকলো ভাৰতীয় নাগৰিকক, BTC-বাসীক আমি এটা প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি BTCৰ শাসনভাৰত যদি আহে UPPL দলে, তেতিয়া BTC থকা সকলো জাতি জনগোষ্ঠীক সামৰি শান্তি সমন্বয় ঐক্যতাৰ কাৰণে কাম কৰিম। আৰু আমি চৰকাৰ বনোৱাৰ লগে লগে সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত 26টা জাতি জনগোষ্ঠীক লৈ পেলাই আমি ভিজন ডকুমেণ্টছ কৰিবলৈ সক্ষম হ'লোঁ, যাৰ দ্বাৰাই সকলো জাতি জনগোষ্ঠীক ভাৰতীয় নাগৰিক হৈ আমি স্বীকৃতি দিবলৈ সক্ষম হ'লোঁ। আৰু সমমৰ্যাদা সমন্বয় সমবিকাশৰ কাৰণে কাম কৰিলোঁ। আজি যিটো আমাৰ ৰেলী, সেইটো হ'ল শান্তি আৰু সমন্বয়ৰ ৰেলী, ঐক্যতাৰ ৰেলী। গতিকে ইয়াৰ দ্বাৰা আমি প্ৰমাণ দেখুৱাব পাৰিছোঁ বিশ্ববাসীক হয় BTCক যি মানুহে
ভুল এটা ধাৰণা লৈছিল যে BTCত সদায় অশান্তিয়ে চলি থাকে আৰু এটা জাতি আন জাতিৰ লগত মিল নাই। এই কথাটো আমি স্পষ্ট কৰিবৰ কাৰণে সকলো জাতি জনগোষ্ঠীক আপোনালোকৰ মাধ্যমেৰে আজিৰ শান্তিৰ যাত্ৰা সমন্বয়ৰ যাত্ৰাৰ মাধ্যমেৰে আমি দেখুৱাবলৈ সক্ষম হৈছোঁ যে 26টা জাতি জনগোষ্ঠী আজি একগোট হৈ পেলাই শান্তিৰ যাত্ৰাত ভাগ লৈছোঁ। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বৰ UPPL দলে কেৱল মাত্ৰ বিকল্প এটা দল হিচাপে আজি কৰিবলৈ সক্ষম হৈছোঁ, যি দলে আজি শান্তি সমন্বয় ঐক্যতা আনিবলৈ সক্ষম হৈছে।